অস্ত্ৰ পৰিহাৰ কৰি কৃষি বিপ্লৱৰ নিদৰ্শন। বাইহাটা চাৰিআলিৰ প্ৰাক্তন আলফা সদস্য বলিন কলিতাৰ সফল স্বাৱলম্বী যাত্ৰা। সশস্ত্ৰ সংগ্ৰামৰ পথ পৰিহাৰ কৰি আত্মসংস্থাপন আৰু স্বাৱলম্বনৰ জৰিয়তে সমাজলৈ এক নতুন বাৰ্তা কঢ়িয়াই আনিছে বাইহাটা চাৰিআলিৰ সমীপৰ কলমনি গাঁৱৰ প্ৰাক্তন আলফা সদস্য বলিন কলিতাই। একালৰ সশস্ত্ৰ সংগ্ৰামীগৰাকীয়ে এতিয়া কৃষিকৰ্মক জীৱনৰ সম্বল হিচাপে গ্ৰহণ কৰি নিজকে এজন আদৰ্শ খেতিয়ক তথা সফল কৃষি উদ্যমী হিচাপে গঢ়ি তুলিছে। সশস্ত্ৰ সংগ্ৰাম পৰিহাৰ কৰি মূল খুঁটিলৈ উভতি অহাৰ পাছত কলিতাই নিজৰ কলমনি গাঁৱত ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰে এক বহুমুখী সমন্বিত কৃষি পাম। তেওঁৰ এই পামত বৰ্তমান হাঁহ পাৰ পালন, মৎস্য পালন, গাহৰি পালনৰ লগতে কল, কচু আদি জৈৱিক কৃষি সামগ্ৰী উৎপাদনৰ কাম সফলতাৰে চলাই থকা হৈছে। নিজৰ একাগ্ৰতা আৰু ব্যৱসায়িক দৃষ্টিভংগীৰ ফলত বলিন কলিতাই এই কৃষি পামখনৰ জৰিয়তে বছৰি লাখ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে কেৱল নিজে স্বাৱলম্বী হোৱাই নহয়, কলিতাই স্থানীয় কেইবাগৰাকীও নিবনুৱা যুৱকক নিজৰ পামত সংস্থাপিত কৰি তেওঁলোকৰ জীৱিকাৰ পথ প্ৰশস্ত কৰি তুলিছে। ৰাজ্যখনৰ আত্মনিৰ্ভৰশীলতাৰ যাত্ৰাত বলিন কলিতাৰ এই প্ৰচেষ্টাই এক ইতিবাচক নিদৰ্শন দাঙি ধৰিছে। থলুৱা সম্পদ আৰু কৃষিৰ জৰিয়তে কেনেদৰে নিজৰ লগতে সমাজখনৰ আৰ্থিক পৰিৱৰ্তন আনিব পাৰে তাৰ এক আদৰ্শ হৈ পৰিছে বাইহাটা চাৰিআলিৰ এইগৰাকী প্ৰাক্তন সংগ্ৰামী। নিউজ ডেস্ক ৰিপৰ্ট, মান্দাকাটা লাইভ। আপুনি সময়ত আলফাৰ লগত জড়িত আছিল, এতিয়া আপুনি এগৰাকী আদৰ্শ খেতিয়ক। কি কৃষি কৰ্ম কৰে? মই বৰ্তমান কচু খেতি এক নম্বৰতে কৰোঁ। তাৰপিছত মাছ আছে, হাঁহ আছে, গাহৰি আছে, মানে ধান খেতিও কৰোঁ। কিন্তু বৰ্তমান মই বেছি লাভৱান বৰ্তমান আগতে গাহৰি আছিল, কিন্তু এতিয়া বৰ্তমান হৈছে কি হাঁহত। গাহৰিৰ বৰ্তমান বজাৰটো বেয়া হৈ আছে, অসমৰ কাৰণে বেয়া, মোৰ কাৰণে বুলি নহয়, গোটেই ফাৰ্মাৰবিলাকে গাহৰিৰ এতিয়া বজাৰটো বহুত বেয়া আছে। গাহৰিৰ বস্তুটো গাহৰিৰ দামটো কমছে, কিন্তু দানাৰ দামটো বাঢ়ি যাই আছে। সেইকাৰণে গাহৰি ফাৰ্মাৰবিলাকৰ কাৰণে এতিয়া অলপ বেয়া হৈছে। তাৰমানে কি খেতি আছে আপোনাৰ ইয়াত? মোৰ ইয়াত আছে কচু আছে, কল আছে, আৰু মই তামোল 500 তামোল ৰুইছোঁ। মোটামুটি অহা বছৰৰ পৰা তামোল কেইডাল লাগিবই। তামোল 500 মান ৰোৱা গৈছে মোৰ। নেমু টেঙা বাগানো আছে? নেমু টেঙা আছে, নেমু টেঙাত মোটামুটি মই বছৰো 1 লাখ টকা এটা পাওঁ। আৰু হাঁহ আছে? হাঁহ আছে, হাঁহ 400-500 হাঁহ আছে। এতিয়া বৰ্তমান 400ৰ ওপৰে হাঁহ আছে মোৰ ঘৰত। বহুতে মানে খেতি বাতিৰ ক্ষেত্ৰত মনোনিৱেশ নকৰে, কি ক'ব আজি যি মানুহেতো ভুল ধাৰণা আছে, খেতিয়ে মানুহৰ প্ৰধান। খেতিৰ যদি সকলো ঘৰত যদি চবেই কিনে, চবে যদি সকলো আগবঢ়াই দিয়ে, খেতিখিনি যদি একো বস্তু কিনিব নালাগে, নিজৰ বস্তু নিজে নিজে ইনকাম কৰি লওঁ, তেতিয়াহ'লে মানুহৰ বেমাৰ আজাৰ চব কমি যাব। আমি যিটো বস্তু বজাৰত কিনি খাওঁ, তাতে বিনা সাৰত একো বস্তু খাব নাপাওঁ। আমি যিটো খেতি কৰোঁ, ধান খেতি হওক বা মাছেই হওক বা যি নহওক, কচু হওক, আমিতো সাৰ নামাৰোঁ, আমি নিজৰ গৰু গোবৰেই দিওঁ। সেই বস্তুটো খালে আমাৰ বেমাৰ আজাৰৰ পৰা ৰেহাই হৈ থাকিল, নিজৰ স্বাস্থ্যটো ভালে থাকিল, আৰু খেতি কৰিলে দেহাটোতো চবৰে ভালে থাকিব। যদি খেতিয়ে নকৰোঁ, একো কামেই নকৰোঁ, মানুহতো বেমাৰ আজাৰ হৈ যাব। কিমান টকা উপাৰ্জন কৰে আপুনি কচু? মই বছৰত 5-6 লাখ টকা থাকেই খেতি খেতিৰ জৰিয়তে। আপুনি এটা সময়ত আলফাৰ লগত জড়িত আছে? আলফাত মই 96ত মই গৈছিলোঁ পাহাৰত। তাৰপৰা মই 2000ৰ লাষ্টত নামি আহি পেলাই আৰু মই ৰাইজৰ লগ লাগি খেতি বাতি কৰি আছোঁ বৰ্তমান। মানে এতিয়া আপুনি এগৰাকী প্ৰতিষ্ঠিত খেতিয়ক বা ব্যৱসায়ী? এতিয়া আৰু বৰ্তমান মই যিটো ভাবোঁ, মই নিজকে সেইটো বুলি ভাবোঁ, কিয় জানো, মই কাৰো ওচৰত হাত পাতিব লগা হোৱা নাই। যিহেতু খেতি কৰি খাই আছোঁ বঢ়িয়াকে, কাৰো ওচৰত মই এতিয়া হাত পাতিব লগা হোৱা নাই, বোলো মোৰ অমুক নাই ভোগ নাই। গোটেইখিনি বস্তু থকাৰ পিছত মই কিনিব লগা বস্তু অকল আছে নিমখ আৰু চেনি, বাকী আৰু কিনিব লগা নাই। মই তেলটো নিজে খেতি কৰোঁ, বিয়াতো মই কৰোঁ নিজে, চব্জি নিদিকে, মাছ মাংস নিজৰে আছে, আৰু মোৰ পাৰা আছে। মেইন কথা পাৰা আছে, পাৰা 50 জোড়া মান আছে। মাহত তাৰমানে পাৰাত মই 4,000 টকা পাওঁ। এইখিনিতে